তুই মনুষ্য বলকের ও ছিলে মন্ত্রী কমর হেন এনে হেন শক্তিশালী মন্ত্রীকে ওঠ করি উৎসিত হই ঋষি মুনি হবে পুনর্যজ্ঞ তোর আরম্ভ। ইমান নিয়ে অহংকার খাই নর পালক সামান্য মনুষ্য হই রাক্ষসকে করে অপমান এরকম শক্তিশালী মন্ত্রী কমর নিশ্চয় অন্যায় করে পথে পালকে বলো বলো দাদা খান করুকে ধরা পালক বলো ভাই বৃদ্ধাশ্রমে আরে সম্ভার ওজন লগতে রাক্ষসরতি তৃপ্তিদায়ক খাদ্য নরমাংস অক্ষণ কৰি মাতৃ সন্তাৰ ওপৰত লওঁ ইখন প্ৰতিশোধ। দাদা উঠলে উঠে চামুরে প্রতিবিন্দু রক্ত কাতু রাক্ষস জাতি আছে মারি চুপলাই পরিপকাই মানুষের উপর Zidi hey 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 hina hey tak tak hey tak tak kita zidi hina hey গুরুদেব বৎসরাম লক্ষ্মণ গুরুদেব এই যজ্ঞস্থল সাবধানে পরিবারক্ষণ যজ্ঞ ধূম্র দেখার মাত্রকে প্রবেশিব যজ্ঞস্থলী দুরন্ত রাজ্য তারকার দুই পুত্র হুবাহু আর মারিস অতিকে দুর্জন সেই হেতু ধ্বংস করি রাক্ষস দুর্বার শান্তিময় পরাতপবন মই যজ্ঞ কর্ম করহব।
ৰাজ্য নপক্ষী যজ্ঞস্থল চিন্ত যদি নিজৰ মংগল ৰাজ্যক ধ্বংসৰ হেতু শ্ৰীৰাম লক্ষ্মণ আহি উপস্থিত এই তপোবনে কিহৰ কাৰণে আহিল চাপ দিছ চলন্ত অগ্নিত বুজিছো তহঁতে অন্যায় কৰি অধীন মাতৃক আজি তাৰ লম যিদৰে মাতৃতকৰ শ্ৰীৰামচন্দ্ৰই কৰিলে সংসাৰ তেনেদৰে তহঁতকো আজি প্ৰথম সমালয়ে হ'ব আজি মনুষ্যৰ প্ৰকৃতি কিমান ধন্য রাম গুরুদেব তোমার কৃপাতে হল রাক্ষস নির্মূল রক্ষা হল যথরিখি পুল বৎস রাম গুরুদেব ইয়াতকৈও আছে তব কর্তব্য মহান মিথিলার নরপতি জনকৰ কিহত অচলি সম্ভৱা হিতা স্বয়ং লক্ষ্মী স্বৰূপিণী তোমালৈ কৰিছে অপেক্ষা আয়োজিছে সীতাৰ স্বয়ম্বৰ মিথিলা ঈশ্বৰে বলা ৰাম ভংগ কৰি হৰ ধনু লাভ কৰা দেৱী জানকী গুৰুৰ আজ্ঞা ভক্তিভাৱে তুলিৰ শিৰত উঠা বৎস বলক গুৰুদেৱ বলা গুৰুৰ আদেশ মানি শ্ৰীৰাম লক্ষ্মণ সীতাক লভিবে লাগি কৰিলা চৰিতময় যেনে চাও ঋষি সাপৰ জনন্ত শিকাইছে তেইপুৰি শেষ কৰি দিব মোক পুত্ৰ ৰাম লক্ষ্মণ সমৰ্পিলো ঋষি বিশ্বামিত্ৰক ৰাজ্যক নিধন কৰি ঋষি কাৰ্যসাথী মিথিলা নগৰে হৰ ধনু ভংগ কৰি লাভ কৰি জনক দহিতা সীতা ৰামচন্দ্ৰই আনিলে মোৰ পুত্ৰ বধূ কৰি পুত্ৰৰ গৌৰৱত আজি মই অতিকে আনন্দিত
কিন্তু কিন্তু কিয় জানো মন মোৰ অতিকে অস্থিৰ। হয়তো ব্যস্ত থাকি ৰাজ্য চৰ্চা বিষয়ভোগত মন মোৰ হৈছে অবাক। সেই হেতু ইচ্ছা হয় অতি শীঘ্ৰে জ্যেষ্ঠ পুত্ৰ মোৰ ৰামৰ ৰামচন্দ্ৰৰ অভিষেক কৰি অযোধ্যাৰ ৰাজসিংহাসনত ইয়াৰ পৰা যেন মই লভিম পৰিত্ৰাণ। কিন্তু কিন্তু হাই মনত পৰিলে ঋষিৰ খাপৰ কথা। ৰাম 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 মহারাজ মহারাজ ৰাণী কি হল মহারাজ ৰাণী আপুনি কপিছে কিয় ৰাণী তেওঁক দেখিছা? কা অন্ধমুনি কি অন্ধমুনি তেওঁ আহিছে। মাজে মাজে এনে গভীৰ ৰাতি তেওঁৰ মোৰ কাষলৈ আহে। সিদিনা অভিশাপৰ কথা সোঁৱৰণ কৰি দিয়ে। আজি কেইদিনমানৰ পৰা সেই ৰূপ মই দিনতো দেখিবলৈ পাইছোঁ। ই আপোনাৰ মনৰ ভ্ৰম মহাৰাজ ৰাজপ্ৰসাদলৈ কোনো অহা নাই। জানা অন্ধমুনিয়ে যেতিয়া অভিশাপ দিছিল পুত্ৰৰ শোকত মোৰ মৃত্যু হ'ব, সেই সময়ত মই পুত্ৰহীন আছিলোঁ। আনন্দত মোৰ মন প্ৰাণ নাচি উঠিছিল। ভাবিছিলোঁ ই অভিশাপ নহয়, আশীৰ্বাদহে। কিন্তু আজিহে ধাৰণা হৈছে ইয়াতকৈ নিদাৰুণ অভিশাপ কাকো কোনেও দিয়া নাই। কিয় তুমি ভৰত শত্ৰুঘ্নক গিৰিৰাজপুৰে পঠালা? নিজৰ সন্তানক আঁতৰত ৰাখি তুমি খুব শান্তি পোৱা নহয়? ই আপোনাৰ মনৰ ভ্ৰম। আপুনি এই বিষয়ে একো নাজানে। ভৰত ইয়াত থাকিলে মন্থৰাই তাক বিপথে পৰিচালিত কৰিব। সেয়েহে তাক অযোধ্যাৰ ৰাজপ্ৰসাদৰ পৰা দূৰত ৰাখিছে। শত্ৰুঘ্নই ভৰতৰ লগত ছয় ইচ্ছাই গৈছে। আগে মন্থৰাৰ মৃত্যু হওক, তাৰ পাছতহে ভৰতক ঘূৰাই আনিব। জানো কাষত থাকিলে ৰামচন্দ্ৰ সকলো দুখ কষ্ট মই পাহৰি পাওঁ। ব'লা ৰামৰ মুখখনি এবাৰ দৰ্শন কৰি দূৰ কৰোঁ মনৰ অস্থিৰতা মোৰ। Oh
নুবুজিব মোৰ মনৰ ব্যথা। এদিন নহয়, দুদিন নহয়, একেৰাহে তিনি ৰাতি একেইটো স্বপ্ন দেখিছো। গহীন অৰণ্যৰ মাজত আইচ পুত্ৰৰ পদৰ তলত মই শয়ন কৰিছো। এক মায়াবী দানৱে মোক যে মন্ত্ৰমুগ্ধ কৰি অপহৰণ কৰি লৈ গৈছে। সাৰ পাই আৰ্ত কণ্ঠে মই আইচ পুত্ৰক মাতিছো। এক জটাধাৰী সন্যাসীয়ে মোক জোৰ কৰি টানি লৈ গৈছে। পুত্ৰধাৰ্থী ধৰিত্ৰী জননীয়ে মোক চিঞৰি চিঞৰি কৈছিল, মইতো ৰাণী হ'বলৈ জানো বাৰণ কৰা নাছিলো। পিতাই ক'লে আইচ পুত্ৰ ৰামৰ অভিষেক পাতিছে। দুদিনৰ পাছতে মই ৰাজৰাণী হ'ব লাগিব। নহয় নহয়, যিকোনো প্ৰকাৰে মই এই অভিষেক বন্ধ কৰিবই লাগিব। যাওঁ, পিতৃ দেৱতাক অনুৰোধ কৰি এই অভিষেক বন্ধ কৰোঁগৈ। পিতা পিতা মহৰ্ষি বিশ্বমিত্ৰৰ অন্তৰালে কৰিছে অপেক্ষা। অভিলাষ তব দৰ্শনৰ। কিয় আকৌ কিয় আহিছে বিশ্বামিত্ৰ মুনি? আপোনাৰ সাক্ষাৎ লভিবৰ বাবে আহিছে ঋষি ৰাজপ্ৰাসাদলৈ। ঋষি সংবাদ দিয়া নাই মই ৰাজপ্ৰাসাদতে। কিয় পিতা? মহৰ্ষি কি কাৰণে বিমুখ কৰিব? তেখেতে দয়া কৰি আমাৰ প্ৰাসাদত দিছে পদধূলি, আৰু ঋষিৰ আশীৰ্বাদ আমাৰ জানো কাম্য নহয় পিতা? ৰাম, নাই নাই ৰাম, আকৌ কোনোবা ৰাক্ষসী আশ্ৰমত কৰিছে অনিষ্ট। সেই ৰাক্ষসীক বধিবৰ বাবে পুনৰ তোমালোক দুয়োকে নিবলৈ আহিছে। তাৰ বাবে ভয় কিয় পিতা? যি ৰামৰ পদস্পৰ্শতে প্ৰাণ পালে অহল্যাই, যাৰ স্পৰ্শত শৰধনু হ'ল বিখণ্ডিত জনসভাত, মহাশত্ৰু গুহক চণ্ডাল শৰণাপন্ন হ'ল শ্ৰীৰামৰ। সেই ৰামৰ কাৰণে কিয় চিন্তা কৰা পিতা? সেই সংঘাৰ মূৰ্তি আপুনি দেখা নাই পিতা? লক্ষ্মণ, মই দেখিছো, যাৰ ধনুৰ এপাত দুৰ্দান্ত ৰাক্ষস সুবাহুক নিপাত কৰি সাগৰত পেলালে। মাৰ্চক লংকাৰ বুকুলৈ নিক্ষেপ কৰিলে। প্ৰলয়ৰ জীৱক নিশিখাৰ দৰে উথলি উঠা তাৰকাৰ প্ৰতাপ ধ্বংস কৰি বুকু শিৰাশিৰ কৰিলে। পিতা, তেনে শ্ৰীৰামচন্দ্ৰৰ বাবে চিন্তা কৰি নেদেখো। কাৰণ পিতা, কাষত সতীহে মোৰ নাথাকে লক্ষ্মণ। মূল্যহীনেই শ্ৰীৰামৰ জীৱন। আদেশ কৰা পিতা, অভ্যৰ্থনা কৰি মহৰ্ষিক লৈ আনো আপোনাৰ কাষে। নালাগে বাচাও পিতা। পিতা, কোৱাকৈ ঋষিক নাই মই ৰাজপ্ৰাসাদতে। ক্ৰোধত ঋষিয়ে তোমালোক দুয়োকে লৈ গৈ অঘটন ঘটাব পুনৰ। কোনেও ঘটন ঘটাব পিতা? পোৱা নাই আপুনি মহৰ্ষিৰ প্ৰাণৰ পৰিচয়। কৰোণাৰ মহা সিন্ধু তেওঁ আপোনাক অনুৰোধ কৰিছো পিতা, আমাৰ কাৰণে আপুনি মিথ্যাবাদী নহব। তেনেহ'লে যোৱাটো ঋষিক পঠিয়াই দিয়া মোৰ কাষলৈ। ভাল পিতা। ভগৱান, মই সকলো পাহৰি গৈছো। ৰাম, তোক পাই মই
সকলো পাহৰি গৈছো সংসাৰ যে ইমান কুন্তল সেয়া মই আগতে বুজাই নাছিলো মহাৰাজাৰ জয় হওক মুনিবৰ আপোনাৰ পদস্পৰ্শে পবিত্ৰ হ'ল ৰাজপ্ৰাসাদ মোৰ তুমি মহাভাগ্যৱান মহাৰাজ বহু জন্মৰ পুণ্যৰ ফলত ৰাম হেন পুত্ৰ ৰত্ন তুমি লাভ কৰিছা মই ভৱিষ্যতবাণী কৰিছো ঘোষণা ৰামেই সমগ্ৰ পৃথিৱীতে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ নৰপতি হ'ব মহৰ্ষি মোৰ তেনেহ'লে আৰু কোনো দিগদাৰ নাই মই অচিৰেই ৰামক অযোধ্যাৰ ৰাজ সিংহাসনত বহুৱাবৰ বাবে অভিষেক পাতিম এই সময় এতিয়াও অহা নাই মহৰ্ষি আৰু কিছুদিন অপেক্ষা কৰা মই তোমাৰ পুত্ৰক ৰুদ্ৰ চালে দগ্ধ কৰিম বেষ্টিত তিয়াই বজ্ৰপাতৰ লগত পৰিচয় কৰাই এক লৌহ মানৱত পৰিণত কৰা মহৰ্ষি গুণদখৰ দখনৰ নেতৃত্বত এক বিশাল অনাৰ্য শক্তিয়ে সমগ্ৰ পৃথিৱীতে মূৰ তুলি উঠিছে তাক তুমি জানা ভালদৰে জানো মহৰ্ষি সিহঁতৰ অত্যাচাৰত ভাৰতৰ ৰাজধৰ্ম বিমোহিত হৈ চাৰিওফালে সমাজ ব্যৱস্থা ভাগি পৰিছে মহৰ্ষি আপুনি যদি আদেশ কৰে মোৰ সমস্ত শক্তিৰে নোৱাৰা দখৰত তুমি নোৱাৰা তুমি ৰামক আৰু এবাৰ আমাৰ হাতত তুলি দিয়া মহৰ্ষি এই আপুনি কি কৈছে মহৰ্ষি এনেহেন বিশাল অনাৰ্য শক্তিৰ বিৰুদ্ধে ৰামে অকলে কি কৰিব অনাৰ্য শক্তি চূৰ্ণ কৰিব কিন্তু কোনো কিন্তু নাই দখৰ বিশ্বামিত্ৰই কোনো কিন্তু নামানে মহৰ্ষি আমাৰ দীৰ্ঘকাল বিশ্বামিত্ৰৰ প্ৰয়োজন মহৰ্ষি ক্ষমা কৰক মহৰ্ষি ক্ষমা কৰক মই সকলো বুজিছো কিন্তু মই যে শক্তিহীন প্ৰয়োজন হলে ভৰত লক্ষ্মণ শত্ৰুঘ্নক তিনিওকে লৈ যাওক আপুনি তাত মোৰ কোনো আপত্তি নাই কিন্তু মই ৰামক পঠাবলৈ অপাৰক ৰামক তুমি তোমাৰ বুকুৰ মাজত বান্ধি ৰাখিব খুজিছা মহৰ্ষি এইটোৱে তোমাৰ চুলিত ধৰি টানিব লাগিছে মহৰ্ষি তথাপিতো তোমাৰ মায়া দূৰ হোৱা নাই মহৰ্ষি শান্ত হওক বিশ্ৰাম লভি আতিথ্য মোৰ কৰগ্ৰহণ আতিথ্য লাভৰ আশাৰে অহা নাই মই তোমাৰ প্ৰাসাদলৈ সন্মুখত মোৰ কৰ্তব্য মহান বিশ্বামিত্ৰৰ নায়কক বিদায় বিদায় ৰাজন বিদায় মহৰ্ষি হে ভগৱান কি কৰোঁ মই নয়নৰ মণি ৰাম বংশৰ দুলাল কেলৈনো আহিছিলি তই মোৰ গৃহলৈ ঋষিৰ সাপে অভিশপ্ত মোৰ জীৱন শান্তিৰ ৰবি কোনোদিনে নহয় উদয় ৰাম 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 খাম আৰু এতিয়া ভালকৈয়ে খা মই বাৰে বাৰে বাৰণ কৰোঁ বোলে ল'ৰাটোক চকুৰ আগৰ পৰা আঁতৰ নকৰিবি নাই মোৰ কথা নুশুনিলে বুঢ়া ৰজাৰ ল'ৰা লৰিকৈ ৰামৰ অভিষেক পাতিছে ভৰতক আকৌ সংবাদ দিবলৈও সময় নাই
মন্থৰা পিতা ইয়ালৈ আহিছে নেকি? নাই অহাই কিয় বা বিচাৰিলা? তুমি শুনিছানে মন্থৰা? পিতাই বোলে আইজ পুত্ৰ ৰামৰ অভিষেক পাতিছে। পাতিছে আকৌ। এই দুদিনৰ পাছতে তুমি ৰাজৰাণী হবা। পিতা ক'ত আছে মন্থৰা? বোধ হয় মাজুৰাণী কক্ষতে আছে। তোমাৰ মুখখনি দেখোন মলিন দেখিছো আই। মোৰো কিয় জানো এই সংবাদ শুনাৰে পৰা চকুটো বৰকৈ নাচিব লাগিছে। মোৰো তেনে হৈছে মন্থৰা। কথাটো ভাল নহয় আই। আমাক গুৰুদেৱে কৈছিল হাত নাচক ভৰি নাচক মূৰৰ পৰ্যন্ত নাচক, তাত কোনো ক্ষতি নাই। কিন্তু তিৰোতা মানুহৰ চকু নাচিব লাগিলে আৰু ৰক্ষা নাই। তেনেহ'লে কি হ'ব মন্থৰা? মই যে দুঃস্বপ্ন দেখিছো। তুমি দুঃস্বপ্নও দেখিছা? ময়ো এক ভয়ানক দুঃস্বপ্ন দেখিছো। দিনে ৰাতিয়ে তোমাৰ কথা ভাবি থকা কাৰণে নেকি এই স্বপ্ন দেখিছো। কি দুঃস্বপ্ন দেখিলা মন্থৰা? মাতৃ দুৰ্গা দেৱী মোৰ ওচৰলৈ আহি ক'লে, মন্থৰা তই ৰামক ভাল পাওঁ। মই ক'লো মই ৰামক ভাল পাওঁ, ৰাম সীতাইতো মোৰ বুকুৰ ধন। দেৱীয়ে মোক ক'লে, সাৱধান মন্থৰা, ৰামক ৰজা হ'বলৈ নিদিবি। ৰাম ৰজা হ'লে অযোধ্যাত মহাঘটন ঘটিব। তেনেহ'লে উপায় কি হ'ব মন্থৰা? এই কথা যে কোনেও বিশ্বাস নকৰে। কোনে কৰিব? এইবোৰ হ'ল সকলো গৃহতত্ত্ব কথা। তুমি মহাৰাজক জোৰ কৰি ধৰা, এই অভিষেক বন্ধ কৰ। স্বামী দেৱতাৰ ভৰিত ধৰি কান্দি কান্দি মই বুৱাই দিয়া। তেনে এই অভিষেক বন্ধ কৰা। নহ'লে ৰামো যাব, অযোধ্যাও যাব। নাই মই একো হ'ব দিব নোৱাৰো। ক'ত আছে পিতা? ক'ত আছে আইজ পুত্ৰ? কাকো যে দেখা পোৱা নাই। হে ভগৱান, ৰক্ষা কৰা এই অভাগিনী, ৰক্ষা কৰা ভগৱান, ৰক্ষা কৰা। যা মোৰ নাম মন্থৰা সুন্দৰী। কি হৈছে মন্থৰা? সমগ্ৰ ৰাজ্যজুৰি উৎসৱ মুখৰিত হৈ পৰিছে। ঘৰে ঘৰে বাদ্য ধ্বনিত হৈছে। তুমি হ'বলা একোৱে নাজানা। কচোন মন্থৰা, হঠাতে ৰাজ্যজুৰি ইমান উল্লাস কিয়? সকলো প্ৰজা কৰ্মব্যস্ত হৈ পৰিছে কিয়? কি হ'ল তই মনে মনে আছ? মনে মনে নাথাকি আৰু কি কৰিম? এই কথাকে মুখেৰে বেকত হয় মই বোবা হৈ গৈছো, আৰু তুমি একোৱে নাজানা। সঁচা মন্থৰা, মই একোৱে জনা নাই। স্পষ্টভাৱে কচোন, কি হৈছে ৰাজ্যত? ক'বলৈ আৰু কিটো বাকী আছে? দুদিনৰ পাছতে ৰাম অযোধ্যাৰ ৰজা হ'ব। কৌশল্যা হ'ব ৰাজমাতা। সঁচাকৈ ৰাম ৰজা হ'ব? সঁচা নকৈ মই কি মিছা কথা কৈছো? মোৰ ৰাম ৰজা হ'ব, মোৰ সীতা ৰাজৰাণী হ'ব। প্ৰজাই জয়ধ্বনি দিব, দেৱতাই আশীৰ্বাদ বৰষিব। ৰামচন্দ্ৰ গুণে গানে এই সংসাৰ মুখৰিত। কিমান আনন্দ কথা। ল মন্থৰা, ল। এই সুসংবাদ দিয়াৰ বাবে মোৰে কণ্ঠহাৰ উপহাৰ দিছো। মোৰ কি পুৰা কপাল। মন্থৰা কি হাৰৰ কাঙালি? লৈ যোৱা তোমাৰ হাৰ। মোক কিয় খিতাপ দিয়াগৈ? নকৰিবি মন্থৰা, আজিলৈ কণ্ঠহাৰকে ল। অভিষেকৰ দিনাখন তোক বহুত পুৰস্কাৰ দিম। খুব আনন্দিত হৈছা নহয়? ই জানো কম আনন্দৰ কথা। সপত্নীৰ পুত্ৰ ৰজা হ'ব? কি ক'লি ৰাক্ষসী? ৰাক্ষসী
নকৰা যদি তোমালোক মাতা পুত্ৰৰ মংগল কামনা কৰিছা মহাৰাজৰ ওচৰলৈ যোৱা মহাৰাজে দিম বোলা বৰ দুটা এই সুযোগতে তোমালোক মাতা পুত্ৰৰ মংগলত লগোৱা বৰ কিহৰ বৰ নাই নাই বৰ মোক নালাগে মহাৰাজ দীৰ্ঘজীৱী হওক ৰাজকেইটা সুখেৰে থাকক তাৰ বাহিৰে মোক একো নালাগে তুমি ভুল বুজিছা সৌভাগ্যই তোমাৰ সন্মুখত দেখা দিওঁতে এই মহাৰাজে দিম বোলা বৰ দুটা সৎ কামত লগোৱা শুনা এটা বৈ বিচাৰিবা ভৰতৰ ৰাজ অভিষেক ৰাম হ'ব ভৰতৰ প্ৰজা আৰু দ্বিতীয় বৈ বিচাৰিবা 14 বছৰৰ বাবে ৰামৰ নিৰ্বাসন ৰামৰ নিৰ্বাহ ভৰতৰ সিংহাসন ৰামৰ নিৰ্বাসন ৰামৰ নিৰ্বাহ ভৰতৰ সিংহাসন ৰামৰ নিৰ্বাসন ভৰতৰ সিংহাসন ৰামৰ নিৰ্বাসন ৰামৰ নিৰ্বাসন অযোধ্যাৰ ৰাজপ্ৰাসাদৰ পৰা ৰামৰ নিৰ্বাসন নাই নাই মই এই কথা কেতিয়াও উচ্চাৰণ কৰিব নোৱাৰো মই এই কাম কেতিয়াও কৰিব নোৱাৰো মহাৰাজে এই কথা শুনিলে আত্মঘাতী হ'ব একে হঠাৎ মন মোৰ কিয় হৈছে বিচলিত পুত্ৰ স্নেহত মন মোৰ কিয় হৈছে অতিকে আকুল তই অযোধ্যাৰ ৰজা হ'ব লাগিব তোৰ মংগলৰ কাৰণে জগতৰ সকলো কলংক মই ল'ম শিৰ পাতি স্নেহ মৰি জননী বিশাল মূৰ্তি পৰিৱৰ্তে আজিৰ পৰা হলো মই কেৱল ভৰতৰ জননী লাগে মোক ৰাজমাতা গৰম লাগে মোক ৰাজমাতা গৰম ভৰত মই উন্মাদ হৈছো ইয়ালৈ কি আহিব তেনেহলে ক'ত থাকি কৰে আৰ্তনাদ কাৰ কি হৈছে কোনে জানে ধনুবান মোৰ এনেদৰে কঁপিছে কিয় হে বতাহ হে বিহংগ তোমালোক কোনোবাই মোক অযোধ্যাৰ সংবাদ আনি দিব পাৰিবা আছেনে কুশলে ব্ৰাহ্মণ স্নেহৰ অগ্ৰজন আছেনে কুশলে পিতৃদেৱ আৰাধ্য দেৱতা কি হ'ল দাদা তুমি ৰাজপ্ৰসাদৰ পৰা দৌৰি আহিলা তই শুনা নাই কি দাদা মাতৃ কৈকেয়ী আৰ্তনাদ মাতৃ কৈকেয়ীৰ আৰ্তনাদ তুমি কিয় উদ্মান হৈছা দাদা মাতৃ ইয়ালৈ কিয় আহিব মাতামহৰ মুখে শুনিছো বিবাহৰ পাছত ভুলতো এদিনো অহা নাই ইয়ালৈ তুমি বোধহয় মাতামহৰ মাত শুনিছা নহয় শতসুত মই স্পষ্ট শুনিছো মাতৃৰ কণ্ঠস্বৰ ভৰত বুলি মোক মাতিব ধৰিছে নিশ্চয় অযোধ্যাত কিবা অমংগল ঘটিছে তুমি অধৈৰ্য নহবা দাদা যি হ'ব লগা আছে সেই অৱশ্যে ঘটিবই ব'লা দাদা আমি কিছু সময় বিশ্ৰাম কৰোঁ
শ্ৰীৰাম আজি অযোধ্যা পৰা নিৰ্বাসন। সতিনীৰপুৰ ৰজা হ'ব নিজৰ পুতেকে কাংগালৰ দৰে পদসেৱা কৰিব। এই কথা কাৰ সহ্য হয়? গুৰুদেৱে ঠিকেই কৈছিল, সাপক গাখীৰ খুৱাবা, তাত কোনো ক্ষতি নাই, কিন্তু সতিনীৰপুৰ বাঢ়িবলৈ নিদিবা। ময়ো আজি সেই কথা উপলব্ধি কৰিছো। কেলে নকৰিবা, কেলে নকৰিবা? সঁচা, সদায়ে সঁচা। আজিহে মই সুখী হৈছো, মোৰ ৰাইলক্ষ্মী কইকেয়ীৰ প্ৰতি ভগৱান তুষ্ট হৈছে। তেওঁ দিব্য জ্ঞান লাভ কৰিছে। মন্থৰা, তোৰ এই মহৎ গুণ ইমান দিনে বুজিবই পৰা নাছিলো। লাহে লাহে আৰু বুজি পাবা মহাৰাজ। আগে ভৰতক ৰজা হ'বলৈ দিয়া, তাৰ পাছত দেখিবা মই তাত কি দুৰ্গতি কৰিম। মনত ৰাখিবা, এটা বৰে ভৰতৰ অভিষেক, আনটো বৰে ৰামৰ নিৰ্বাস। মই যাওঁ, মাতুলৰ গৃহৰ পৰা ভৰত শত্ৰুঘ্নক শীঘ্ৰে অনাৰ ব্যৱস্থা কৰিম। কইকেয়ী, কইকেয়ী, কৈকেৰী, কৈকেৰী, ৰামচন্দ্ৰ অভিষেক আগত মাত্ৰ এটা ৰজন। মহাৰাণী কৈকেয়ীয়ে পোৱা নাই তাৰ সংবাদ। প্ৰতাৰক তুমি, প্ৰতাৰক ৰজা। তোমাৰ প্ৰতাৰণাত ভুল নাযায় কৈকেৰী। কৈকেৰীয়ে আজি নিজৰ লক্ষ্য উদ্দেশ্য স্থিৰ কৰি লৈছে। কইকেয়ী, 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 ই কি কইকেয়ী? কিয় এনে মূৰ্তি তোমাৰ? আউলি পাউলি কেশ সাজি অচল নয়ন। কিয়, কিয় ৰাণী, কিয় এনে অভিমান তোমাৰ? ৰাণী, শুনা ৰাণী, সুসংবাদ আনিছো তোমালৈ। শুনি তুমি হবা আত্মহাৰা। শুভৰ সংবাদ? ৰাণী, এনে কি শুভ সংবাদ যাৰ বাবে কৈকেৰী হ'ব আত্মহাৰা? দুদিনৰ পাছতে কুলৰ প্ৰদীপ, বংশৰ দুলাল ৰামৰ বহিব ৰাজপাতত। অযোধ্যাৰ আজি অতি আনন্দ। অযোধ্যাৰ ৰজা প্ৰজা, দুখীয়া নিচলা আনন্দত আপোন পাহৰা। এনে এটি সুখৰ দিন, এনে এটি আনন্দৰ মহেন্দ্ৰ ক্ষণ নকৰিবা দুখ প্ৰিয়ে, এৰা অভিমান। ৰামৰ ৰাজ অভিষেক, সেয়াই মোৰ শুভৰ সংবাদ। ৰাণী, সুসংবাদ লৈ যাওক মহাৰাণী কৌশল্যাৰ কাষে। ৰাণী, আনন্দ অশ্ৰুজলে আপোনাক ধুৱাব চৰণ, পুষ্প মাল্যক পিন্ধাব কণ্ঠত। মোক কিয় শুনাব লাগিছে? নহওঁ মই ৰামৰ জননী। ৰাম হ'ব অযোধ্যা ৰজা, ৰাজমাতা হ'ব কৌশল্যা জননী। কৈকেৰী কি আছে তাত আনন্দ কৰা? ৰাণী, ই কি তব কৰণ ৰহস্য কৈকেয়ী? অৱশ্যেই ৰাম তোমাৰ নহয় সন্তান। কৌশল্যাই মাথো ধৰিছে গৰ্ভত। ধাত্ৰী তুমি, মাতৃ তুমি, স্নেহময়ী জননী ৰামৰ। ৰামৰ এই ৰাজ অভিষেকত সবাতোতকৈ তুমিয়েই সুখী। সুখী ৰাণী, ইচ্ছা আছিল মনত মোৰ অযোধ্যা সিংহাসনে এদিন মোৰ পুত্ৰ হ'ব ৰাজ অভিষেক। কিন্তু ৰাণী মোৰ, কিয় এনে কথা কৰা উচ্চাৰণ? জ্যেষ্ঠ পুত্ৰ ৰজা হ'ব ইচ্ছা কুকুলৰ। এই কথা অবিদিত নহয় তোমাৰ। ৰাম আৰু ভৰতৰ নাই ভিনপৰ। অৱশ্যেই মাতৃভক্ত ৰামচন্দ্ৰই সযতনে সমভাৱে তিনি মাতৃৰ সেবিব চৰণ। নহওঁ মই শিশু মহাৰাজ। আপোনাৰ তোক বাক্যত ভুল নাযায় কৈকেৰী। ৰাণী, আছেনে মৰণ ৰাজা কৈকেৰী দুটি বাক্যৰ আপোনাৰ কাষে? আছে ৰাণী, বহুদিন কৈছো তোমাকে বৰলৈ মুক্তি দিয়া মোক। মুক্তি আজি দিম মহিপাল। বিচাৰো যদিহে সেই প্ৰাপ্যৰ বৰ প্ৰস্তুত আছে ৰাজা এই মুহূৰ্তত? কোৱা ৰাণী,
এনে এটি আনন্দৰ দিন দিব পাৰোঁ যদি তোমাৰ অভিলাষিব তেন্তে মই নিজকেই ধন্য মানিম আজি ৰাতিয়েই ইন্দ্ৰিন দত্ত চিনি আনিম পাৰিজাতে সজাম তোমাক আজি ৰাণী ৰাজমাতা কৰিম শুনক মহাৰাজ কোৱা ৰাণী প্ৰথমবৰে ভৰত হ'ব অযোধ্যা ৰজা কি কলা সৰ্বগুণ নাম ত্ৰিলোক ৰঞ্জন ৰামক বঞ্চিত কৰি ভাৰতক দিময় অযোধ্যাৰ ৰাজসিংহাসন দুদিনৰ পাছতে ৰামৰ অভিষেক এনে সময়ত কেনেকৈ কওঁ ৰামক ৰাম এই সিংহাসন তোমাৰ নহয় ভৰতৰহে আৰু শুনক মহাৰাজ দ্বিতীয়বৰে 14 বছৰৰ বাবে ৰামৰ বনবাস ৰামৰ বনবাস এই তোমাৰ প্ৰাৰ্থনা কৈকেয়ী কিবা হেতু ৰাম মোৰ যাব বনবাসী কিবা হেতু ভৰতৰ হ'ব সিংহাসন জানিলেও নকওঁ আপোনাক খুজিছো নিজে মাথো পাব লগাৰ সত্যৰ কাৰণে ত্যাগৰ কাৰণে চিয়াকাল সূৰ্য বংশ লভিছে সুখ্যাত ৰাণী আপুনিও সেই সুখ্যাত বংশৰ সত্যৰবাদী ৰজা বুলিও আপুনিও বিখ্যাত ৰাণী দিয়ক পাৰে যদি ৰক্ষা কৰক সত্যৰ গৌৰৱ ৰাণী দয়া কৰা কৈকেয়ী দয়া কৰা দেৱী তুমি নহবা ৰাক্ষসী স্বামী মই পূজ্য মই যদিও তোমাৰ তথাপিতো হীনভাৱে আঁঠুলৈ তোমাৰ ওচৰত শতবাৰ লক্ষবাৰ কৰিছোঁ কাকতি তাৰ পৰিৱৰ্তে খোজা মোক কন্যাবৰ খোজা যদি মোৰ জীৱন তাকো মই আজি দিম আনন্দেৰে কাকতিত নচলিব কাম ৰাক্ষসী কৈকেয়ী আজি অচলত ভৰতৰ সিংহাসন ৰামৰ নিৰ্বাসন তাৰ দিনে নাই একো প্ৰয়োজন ৰাণী তোমাৰ প্ৰথম প্ৰাৰ্থনা মই কৰিম পূৰণ ভৰতক আমি নিজ হাতে সিংহাসন কৰিম অৰ্পণ কেৱল তুমি ৰামৰ নিৰ্বাসন দণ্ড কৰা প্ৰত্যাহাৰ কদাপি নহ'ব মই কথা দিছোঁ ৰাণী ৰামৰ হাতত ভৰতৰ কোনোদিনে নহ'ব অনিষ্ট তুমি ৰামৰ চৰিত্ৰ তুমি জানা ভালদৰে জানিলেও কোনো লাভ নাই ৰামৰ নিৰ্বাসন দণ্ড কাম্য কৈকেয়ী যদি ৰামে নিজে তোমাৰ চৰণত ধৰি দিয়ে প্ৰতিশ্ৰুতি কোনো প্ৰতিশ্ৰুতি মই শুনিব নোৱাৰো ৰাক্ষসী কাল লাগিনি গৰ্ভজাত সন্তান নহ'লেও ৰাম তোক স্নেহ কৰে নিজ মাতৃতকৈ অধিক তোক দৈন্য দুৰ্বল চৰ্তনে সেই ৰাম আজি চিৰ শত্ৰুটোৰ নিচিনিলি নুবুজিলি আজিও ৰামক হে প্ৰভু হে শোকসন্তপ্ত অন্তমুনি আজি এবাৰ চোৱাহি মোক শব্দভেদী বান মাৰি মৃগ ভ্ৰম কৰি অন্ধৰ লাখুটি সেই পন্থী আন্ধাৰৰ বধিলো মই তোমাৰ একেটি পুত্ৰক
সেই অপরাধ মোৰ কিন্তু কিন্তু তাৰে প্ৰায়শ্চিত্ত আজি এনেদৰে আচম্বিতে ফলিয়ালে আজি ঋষিৰ অভিশাপ পুত্ৰৰ কুক বৰ্জ আহি পৰিল আজি এই দশৰথৰ কিৰত ৰাম 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 উঠক মহাৰাজ উঠক বৃথাৰ অভিনয় এৰক এতিয়াই ৰামক মতাই লওক তেওঁ শুনাওক ৰাজহাদেৱ এই ৰাজ্যৰ ৰজা হ'ব ভৰত আৰু ৰাম যাব লাগিব বনৰ বাসলৈ আপোনাৰ প্ৰতিজ্ঞা আপুনি ৰক্ষা কৰক অযথা সময় নষ্ট কৰি কোনো লাভ নাই মোৰ অভিষেকৰ কথা পিতাৰ মুখে এইমাত্ৰ শুনিছো আই দিয়া পদ ধৰি শেষ কৰি উঠিবা এনে দৃশ্য মৰ্মঘাতী অযোধ্যাৰ ৰাজ ৰাজেশ্বৰ শুই আছে ধূলিৰ শয্যাত পিতা পিতা মোৰ আৰাধ্য দেৱতা আপোনাৰ এই মূৰ্তি দেখি ফাটি যায় সিয়া মোৰ চিৰাচিৰ কৰি কাৰো ওপৰত অভিমান কৰি ধূলিত শয়ন কৰিছে পিতা ৰাম নাহিবি নাহিবি ৰাম পলাই যায় এই প্ৰাসাদৰ পৰা ৰাজ্য পিতাই আজি তোক মৰ্মাঘাত কৰিছো তোৰ মৰ্মস্থানে কিহৰ পৰ্যাঘাত পিতা কি হৈছে মাতৃ তুমিও দেখোন লুকুৱাইছা মোক ৰাম অবিৰাম অশ্ৰুধাৰা আজি পিতাৰ নয়সন্তে হৈ বিকলিত ৰাম তোমাৰো বিষাদ মূৰ্তি বিষান্ন বদন কি হৈছে আই আহে নেকি দুসংবাদ ভৰত আৰু শত্ৰুঘ্ন মোৰ আছে নে কুশলে ৰাম নাথাকিবি নাথাকিবি ৰাম পলাই যায় এই প্ৰাসাদৰ পৰা নহয় নহয় মাতৃ তোৰ এই এই কাল নাগিনী পিতাই কাক কি কৈছে আই মাতৃৰ কৰোণাৰে মন্দাকিনী এবাৰ মোৰ ফালে চোৱা মই ব্যাকুল হৈ তোমাৰ কাষলৈ আশীৰ্বাদ ল'বলৈ লৰি আহিছো নাই ৰাম এবাৰ আশীৰ্বাদ কৰা আই ৰাম ৰাম আশীৰ্বাদ কৰিছো ৰাম পিতৃ বাক্য পালন কৰাত কৃতকাৰ্য হোৱা ৰাম কিহৰ পিতৃবাক্য আই নাই ৰাম ৰাম তুমি নিশ্চয় শুনিছা ৰাম তোমাৰ পিতাৰ কাষত মোৰ দুটামান প্ৰাপ্যৰ আছিল শুনিছো মাতৃ আজি সেই দুটাবৰ মই প্ৰাৰ্থনা কৰিছো প্ৰথমবাৰে ৰলা কিয় আই কোৱা প্ৰথমবাৰে তুমি কি বিচাৰিছা প্ৰথমবাৰে বিচাৰিছো অযোধ্যা সিংহাসন ভৰতৰ ভৰতৰ ৰামচন্দ্ৰ জীৱন্ত কালত অযোধ্যাৰ সিংহাসন ভৰতে লখিব এয়াই তোমাৰ প্ৰাৰ্থনা পখনি যজ্ঞসী জননীতকৈ বেছি ভক্তি কৰে স্নেহ কৰে ৰাম চন্দ্ৰ তোমাক তোমাৰ কাৰণে যিজনে হাঁহি জাপ দিব পাৰে জ্বলন্ত অগ্নিত সেই ৰামৰ ৰাজ্য লাভত তোমাৰ ইমান লক্ষ্মণ শ্ৰী লক্ষ্মণ স্নেহময়ী জননীৰ প্ৰতি কিয় কৰ অবিচাৰ ভাই অবিচাৰ এই ৰাক্ষসীৰ মায়াৰ ইন্দ্ৰজাল বিস্তাৰ কৰি ৰাখিছিল ডুবাই সমস্ত অযোধ্যা আজি ৰাক্ষসীৰ মূৰ্তিৰে গ্ৰাস হব অযোধ্যাৰ ৰজা প্ৰজাগত
ৰাজ্যকীৰো আছে তই পিতা এই ৰাজ্যকীতকৈ বিষম কাল লাগিনি পিতা ৰাম কিবা আছেনে তোমাৰ বক্তব্য যদি নাই পিতা। ধনু কাল তাৰকাৰ ৰাক্ষসীৰ দৰে বধ কৰা মোক। জননী নাই ৰাম সন্তানক অপৰাধী নকৰিবা জননী দাদা ৰাম তোমাৰ দণ্ড আশীৰ্বাদ মোৰ তুমি যদি মোৰ হাতে তুলি দিয়াবি অমৃত জ্ঞান কৰি মই তাক হাঁহি মুখে কৰিম ৰাম ৰাক্ষসী কোৱা দ্বিতীয়বাৰে তুমি কি কৰিলা প্ৰাৰ্থনা লক্ষ্মণ চতুৰ্দশ ৰামৰ বনবাস বনবাস ৰামৰ বনবাস গৰ্ভজাত সন্তানক সিংহাসনত বহুৱাই তুমি তৃপ্ত নহলা অযোধ্যাৰ বুকুৰ মানি ৰজা প্ৰজা সকলোৰে অতি আদৰৰ শিক্ষক বংশৰ কষ্টব্ৰতত তোমাৰ এই ঈৰ্ষা জলে দগ্ধ হব আজি প্ৰাণে বিচাৰিছা যাবৰ নিৰ্বাসন নহয় 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 কাৰ কাৰ্য ৰামক দিয়ে নিৰ্বাসন সত্য ভংগ কৰি চিৰদিন মই ডুবিম নৰকে নহয় পিতা তথাপিতো বিনা দুখে ৰামক নপঠিয়াবনে নহয় পিতা ৰাজ্যকী তোৰ ৰাজ্যকী মনোবাঞ্ছাটোৰ নহ'ব পূৰণ ৰাম হ'ব অযোধ্যাৰ ৰাজন ঘৰত হ'ব অনুগত দাস তেনে কথা উচ্চাৰণ নকৰিবা পিতা শিক্ষাক বংশৰ নাই ক্ষত্ৰিয় সন্তান হৈ কিয় আপুনি পুত্ৰ স্নেহী অন্ধ হৈ সত্য ভংগ কৰিব পিতা নাই মই দশৰথী ৰাম আপুনি সত্য ভংগ কৰিলেও পিতৃ সত্য ভংগ মই নকৰো কথা নহয় নাই নাই ৰাম শূন্য কৰি পক্ষ মোৰ তোক মই যাবলৈ নিদিওঁ কদাপি দুখ নকৰিবা পিতা পিতৃ সত্য ভংগ কৰি মহাপাপ নকৰিলা ৰাম চিৰ উজ্জ্বল শিক্ষাক বংশ কলংকৰ কালিমা পিতা নোৱাৰো কালিব নাই ৰাম ক্ষুব্ধ নহবি লক্ষ্মণ দাদা মোতকৈ বহু গুণী শ্ৰেষ্ঠ ৰাম ৰজা হৈ পিতা কৰক শাসন তাৰ প্ৰতি প্ৰাণ ভৰা আশীৰ্বাদ মোৰ দাদা চতুৰ্দশ বছৰৰ বাবে ৰাম কালিলৈ অযোধ্যাৰ ৰাজসুখ প্ৰভাততে গুচি যাম মই গহীন দাদা নাই ৰাম মাতৃ দাদা আশীৰ্বাদ দাদা পিতৃ সত্য কৰিব হোৱা পাৰো যেন পাৰো ৰাম সঁচাকৈ কৈছা ৰাম মিছা কথা কোনোদিন ব্যক্ত নহয় ৰাম সত্যই আজি মোৰ ব্ৰত জীৱন কাৰো প্ৰতি নাই মোৰ কোনো অভিযোগ দাদা মোৰ অদৃষ্ট লিখন লোকে মোৰ দন্ত নিৰ্বাসন অধম পুত্ৰৰ প্ৰতি উপহাৰ পিতা তোমাৰ এই ঋণ নোৱাৰো পৰিশোধ নাই ৰাম সন্মান ধৰি নাই ৰাম নাযাবি ৰাম নালাগে দাদা
অযোধ্যা জীয়াই নাথাকে এই তকৰত পিতা পুত্ৰৰ সমে ৰাজ্যকীয়ে কৰক ৰাজত্ব ৰাম মোৰ অযোধ্যাৰ মধ্যাহ্ন ভাস্কৰ তাকো আজি অকালতে ঘাঁহি নিলে ৰাহুৱে পিতা ৰাম 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 ৰামখেন অযোধ্যাত নাই স্থান এই লক্ষ্মণৰ শ্ৰীৰামৰ পদসেৱা কৰিবলৈ জন্ম এই লক্ষ্মণৰ ৰাম সেৱা ব্ৰত সেৱনৰ যজ্ঞসী কাল মূৰ্তি ধৰি কিয় বাৰু কাকিলা এই অযোধ্যাক কিয় কাল ৰাত্ৰি তুমি আৰু সাৰ নাপাবা সূৰ্যৰ দেৱতা উদয় নহবা আৰু অযোধ্যাৰ বুকুত কালিলৈ প্ৰভাৱতে ৰামহীন হব অযোধ্যা নগৰে অন্ধকাৰে আৱৰিব অযোধ্যায়ে বিশাল আকাশ পুত্ৰৰ মংগলৰ বাবে কৈকেৰীয়ে ৰাক্ষসী মূৰ্তি কৰিছে ধাৰণ